এয়া আবেলি চাহ কাপৰ লগত খাব পৰাকৈ চুজিৰে এটা মিঠা পিঠা বনাইছোঁ আৰু কেইটামান এয়া ইডলি ষ্টেণ্ডডালত দিও লৈছোঁ আৰু দুটামান বাতিটো দি বনাইছোঁ খুব কম সময়তে আৰু খুব সোৱাদযুক্তভাৱে এই পিঠাভাই তৈয়াৰ কৰিব পাৰি কিছুমানে চুজিৰ মিঠা ইডলি বুলিও কয় কিছুমানে পিঠা বুলিও কয় খাবলৈ কিন্তু খুব সোৱাদযুক্ত হয় আৰু খুব কম সময়তে বহুখিনি প্ৰস্তুত কৰিব পাৰি আৰু এয়া হকচোন প্ৰথমে তেনেকেনো প্ৰস্তুত কৰিলোঁ তাৰ অকণমান আৰ্হি আপোনালোককো দিওঁ প্ৰথমে মই লৈছোঁ 2 কাপ চুজি আৰু আধা কাপ আটা তাত লৈছোঁ 1 কাপ চেনি লগতে 1 কাপ ৰিফাইন তেল এই গোটেইখিনি সানিছোঁ লগত অকণমান এচামুচতকৈ অকণমান কম বেকিং পাউডাৰ আৰু এচামুচৰ 4/1 অংশ দিছোঁ মই বেকিং চৌডা এই গোটেইখিনি দি সানি